এটা বিশেষ শক্তিয়ে অসমৰ জনগাঁথনিলৈ আনিছে সংকট বেদখলৰ যোগেদি সম্পূৰ্ণ পৰিকল্পিতভাৱে জনগাঁথনি দুৰ্বল কৰাৰ চেষ্টা চলাইছে এই শক্তিয়ে এই গোটেইখিনি এগেইনষ্ট ল্যান্ড জেহাদ জাতি মাটি ৰক্ষাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয় 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব আজি 15 ইয়াৰ্ছত 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে আৰু কেতিয়াবা যে আপোনালোকে কয় লখিমপুৰতো কংগ্ৰেছ দলৰ ভোট পালে ইমান ভোট বাঢ়িলে ইমান ভোট ইকুৱেল টু জনগাঁথনিৰ পৰিৱৰ্তন স্থানীয় মানুহৰ ভোট নাই শালমৰাৰ পৰা 400 কিলোমিটাৰ ভটিয়াই আহি এই শক্তিটোৱে ৰচিছে অভিসন্ধি সাউথ সালমাৰা আৰু মানকাছাৰৰ ডিস্টেন্সটো আপোনালোকে এবাৰ চিন্তা কৰক সাউথ সালমাৰাৰ পৰা লখিমপুৰ কিমান ডাঙৰ ডিস্টেন্স হ'ব সাউথ সালমাৰা বৰপেটা নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিল কিন্তু লখিমপুৰ সাউথ সালমাৰাৰ মানুহক যে আমি এভিকশন কৰিলো আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল তাক আমি ৰখাব পাৰিলো গুৱাহাটীত বহি এই জটিল পৰিস্থিতি অনুধাৱন কৰা কঠিন কিন্তু বেদখলৰ সমস্যা কিমান জটিল সেয়া বুজি পায় একমাত্ৰ স্থানীয় খিলঞ্জীয়াই সেইবাবে লখিমপুৰ গোৱালপাৰা ধুবুৰীৰ উচ্ছেদ দেখি গোলাঘাটতো একাংশ লোকে উচ্ছেদ অভিযান চলাবলৈ কাষ চাপিছে মুখ্যমন্ত্ৰী মঙ্গলবাৰে সংবাদমেলত এই কথা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে উৰিয়াম ঘাটত ৰাইজৰ লগত কথা পাতিছো এভৰিবডি ইজ কনসাৰ্ন গুৱাহাটীত থকা মানুহখিনিয়ে সো কল যিখিনি ইন্টেলেকচুৱেল বুলি কয় তেওঁলোকে প্ৰতিবাদ কৰে কিন্তু উৰিয়াম ঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেন্ডাম দিছে যে স্যাৰ এখিনি মানুহ এভিকশন কৰি দিও কালি টাই আহোম ছাত্ৰ সন্থাই মোক উৰিয়াম ঘাটত মই বৰপথাৰত মোক লগ কৰি পৰখি দিনাখন মেমৰেন্ডাম দিছে যে আমাক এভিকশন কৰি দিও উৰিয়াম ঘাটত উচ্ছেদৰ দাবীৰে মুখ্যমন্ত্ৰীক বিভিন্ন দল সংগঠনেও লগ ধৰা বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে ইফালে মুখ্যমন্ত্ৰীয়ে গোলাঘাটতো উচ্ছেদ অভিযানৰ পদক্ষেপ ল'ব বুলি জানি উৎসাহিত হৈ পৰিছে গোলাঘাটৰ স্থানীয় জনসাধাৰণ আমাৰ বেটলেন কেম্প এতিয়াও চিন আছে আৰু আমাৰ নামঘৰ আছিলে সেই নামঘৰো এতিয়া নাই থান আছিলে থানখন আছিলে এহব উৰি গ'লে এইবোৰ মানে এতিয়া সব মাটি বাৰী আপোনাৰ তেখেতলোকৰ বসবাস হ'ল ক'ৰবাত আপোনাৰ 3 ঘৰ 2 ঘৰ 4 ঘৰ এনেকা আছিলে আৰু ইতিহাসন দেখিলে আপোনাৰ একদম মানে আপোনাৰ এখন চোতালতে 10 ঘৰ এতিয়া ঘৰ বনাবলৈকে জেগা নাই মুখ্যমন্ত্ৰীজনক যি পদক্ষেপ লয় পদক্ষেপ যাতে অতি শীঘ্ৰে তেওঁলোকে সেই মিয়া যিসকল তাত বাস কৰিছে সেই উচ্ছেদ যাতে সোনকালে কৰে তাৰ বাবে আমি প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰীজনক আমি অনুৰোধ কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সাধাৰণ চৰকাৰী লেণ্ড তাক আমি বেদখলৰ পৰা মুক্ত কৰিছো 26,713 বিঘা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ